তললৈ আহিয়ে ভিউ চাই আচৰিত হৈ গ'লোগে। এনেকুৱা লাগিছে যেন আমি মালদ্বীপছত আহিছোঁ নেকি। ইয়াৰ আগৰ ভিডিঅ'টোত মই যিটো মুভিৰ কথা কৈছিলোঁ, দ্য বিচ ষ্টাৰিং লিঅ'নাৰ্ডো ডিকাপ্ৰিঅ, তাৰ শ্বুটিং ইয়াতেই হৈছিলে। সঁচাকৈয়ে নেচাৰেল বিউটি, আৰু ইয়াৰ বিউটিনেছৰ কাৰণে এই বিচটো ফেমাছ। ইয়াৰ বালি দেখিছেনে, একেবাৰেই বগা। তাৰপিছত অকণমান হাজবেণ্ডক ভিডিঅ' শ্বুট কৰি দিলোঁ। ইয়াত ছুইমিং কৰা এলাও নাই, আঁঠুলৈকে তিয়াব পাৰে আৰু শ্বাৰ্ক আছে কাৰণে ইয়াত ছুইমিং কৰা এলাও নাই। আফটাৰ 40 মিনিটছ আমি ইয়াৰ পৰা বিদায় ল'লোঁ। নেক্সট আমাক আনিলে এইটো ৰেষ্টুৰেণ্টত লাঞ্চ কৰাবলৈ। এই ৰেষ্টুৰেণ্টটো এটা বিচৰ পাৰতেই আছে। আফটাৰ লাঞ্চ আমি আহিলোঁ বেলেগ এটা বিচলৈ। ইয়াত আমাক টাইম দিছে 1 আৱাৰ। ইয়াত যাৰ যাৰ ইচ্ছা আছে ছুইমিং কৰিব পাৰে, জেস্কি ৰাইড কৰিব পাৰে। আমি জেস্কি ৰাইডো কৰিলোঁ আৰু মোৰ হাজবেণ্ডে ছুইমিঙো কৰিলে। সঁচাকৈ বহুত ভাল লাগিলে। তাৰপিছত 7 PM আমি আহি হোটেল পালোহি। আকৌ ৰেডি হৈ গ'লোঁ গালা নাইটৰ কাৰণে।